7 বজাৰ লগে লগে 5খন ৰাজ্যৰ লগতে সিডলি সমষ্টিত ইতিমধ্যে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই মুহূৰ্তত মই সিডলি সমষ্টি যি টুংকুবাৰী ভোট কেন্দ্ৰ আছে তাতে মই উপস্থিত দিছোঁ আৰু দেখা গৈছে এই ভোট কেন্দ্ৰত BPFৰ যি প্ৰাৰ্থী সূৰ্য কুমাৰ বসুমতাৰী ইতিমধ্যে ভোটদান সাব্যস্ত কৰিলে আৰু তেখেতৰ লগত মই পুনমনি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। পুৱাৰ ভাগতে আপুনি ভোটদান কৰিলে কি ক'ব? হয়, আজি মোৰ কাৰণে নতুন এটা মানে ফিলিংছ মানে এনেকুৱা গ্ৰেট এক্সপিৰিয়েঞ্চ। নিজৰ কাৰণে মই নিজে ভোট দিছোঁ আজি জীৱনত এইটো প্ৰথমবাৰ। আজি মই সকলো ৰাইজকে আহ্বান কৰিব বিচাৰিছোঁ, সকলোৱে ওলাই আহক, নিজৰ নিজৰ পচন্দৰ কেণ্ডিডেটক ভোটদান কৰক, সেইটো মই আহ্বান কৰিছোঁ। আজিৰ দিনটো মই অলপমান এৰিয়াবিলাকত ঘূৰিম, যিহেতু মই কেণ্ডিডেট। প্ৰত্যেক চেণ্টাৰত মই যিমান পাৰোঁ মই সোমাম আজি। ভোটদান প্ৰক্ৰিয়া সাব্যস্ত কৰিলে কেনেকুৱা দেখিলে? ভালে ৰাইজৰ ৰেছপন্সটোতো আছেই, কিন্তু এতিয়া মানে কি আজিৰ দিনটো হ'ল মোৰ বিচাৰৰ দিন। ৰাইজে বিচাৰ কৰিব মই কিমান যোগ্য হয়, কিমান কেপাচিটি আছে, ৰাইজে বিচাৰ কৰিব। মই ফ'ৰ্চ নকৰোঁ, ৰাইজৰ নিজৰ বিবেক ভোট নিজে দিব, যাক পচন্দ কৰে তাকে দিব আজি ৰাইজে। সিডলি সমষ্টিৰ সকলো ভোটাৰ যাতে ভোটদান সাব্যস্ত কৰে তাৰ কাৰণে কি আহ্বান? সকলোৱে ওলাই আহক, ভোট নষ্ট কৰিব নালাগে, নিজৰ নিজৰ পচন্দৰ কেণ্ডিডেটক দিয়ক। আৰু ৰিজাল্টৰ কথা মই এতিয়া নকওঁ, 23 তাৰিখলৈকে ৰখিব লাগিব আপোনালোকে। 23 তাৰিখতহে আজি ইমিডিয়েটলি মই এইটো নকওঁ, মই ওলাই যাম, চিৰিয়েলি মই ওলাই গৈ থাকিম, গোটেই কেন্দ্ৰবিলাকত মই ভিজিট কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।